ঝুন ঝুন বুকুতে নাচে চোন তুমি তুমি ভাৱনা প্ৰতিটো পল প্ৰতিটো খোজ বাৰে বাৰে কি অনুভূত আবেলিৰে বেলিতি নহিয়ালে তোমাতে দুচকুৰ হাঁহিতি উমলিছে তোমাতে উঠে উঠে এদিনা অ মন বহাগী অ মন বহাগী হা ইমান গৰম চাহকাপ তুমি কেনেকৈ খাই দিলা অঙঠা খোৱা মানুহ মই মোৰ একেবাৰে চব হজম হৈ যায় নহয় এইবাৰ ৰ'বা কি কৰা ঠিক আছে কাইলৈৰ পৰা স্বৰ্ণালীয়ে চাকৰিত জইন কৰক বছ হৈ গ'ল না 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 কি হৈ গ'ল নহ'ব তুমি আমাক ইমান ডাঙৰ ফাঁকি এটা কিয় দিলা তুমি আমাক ক'ব লাগিব হেল্ল' নমস্কাৰ দাদা মই ক'লো বহাগী আপোনালোকৰ প্ৰেছত যে মই খোৱা দিছিলোঁ তোমালোকৰ ডাঙৰ মাৰ ওপৰত বিশ্বাস আছেতো নিজতকৈও বেছি আছে অ' অকলে বাহিৰলৈ নোলাবি দেই প্ৰিয়ক লগত লৈ যাবি সি গ'লগৈ যদি দেউতাৰে তোক থৈ আহিবগৈ মা তোমালোকে কি বুলি ভাবিছা সি যাবগৈ কেতিয়াও নাযায় বাহিৰতে বহি আছে চাগে চিকেন কাৰী 3 প্লেট ফিছ কাৰী 2 প্লেট ৰোল 2টা ভোজো আছিল নহয় শ্ৰাদ্ধৰ তাতো খানাটো দিব লাগিছিল এই বাইদেৱে যেন কি কৰি আছে মই একো বুজি পোৱা নাই দেই এইটো মোৰ ব্ৰেইনহে কিমান মই মেনেজ কৰিম চব বস্তু যদি মই মেনেজ কৰিব লাগে এনেকৈ কেনেকৈ হ'ব গোটেই বহাগী কিটচেন মই হৈ গৈছে প্ৰিয়দা ভয় খুৱাই দিবা দেই কোৱা তুমি ইয়াতে বহি আছা যে বাইদেৱে যাবলৈ কৈছে ভিতৰৰ পৰা ইয়ালৈ পঠাই দিছে নগৈ ইয়াতে বহিলা কিয় মই কেনেকৈ যাওঁ বাইদেউ কি যাব নোৱাৰো নহয় বাইদেউ চিকিউৰিটি কথা আছে না তুমি বাক চিকিউৰিটি দিবা নহ'লে কোনে দিব মোৰ নিচিনা প্ৰিয় থাকোঁতে আৰু কোনে দিব মই কি জানা নাই টাইকেণ্ডৰ ব্লেক বেল্ট হয় মই ক'ত পালা ক'ত পালা দোকানৰ পৰা কিনি আনিছো উলুবাই অ'ৰা আমাৰ গাঁৱৰ ককা আজু ককা তেওঁলোকৰ য়েল্ল' আছে ৰেড কালাৰৰ বেল আছে বেলেই বেল VIP বেল কিমান বেল চাবা তুমি একদম বেল দেউতা মই কৈছিলোঁ নহয় প্ৰিয় তুমি এতিয়াও যোৱা নাই কেনেকৈ যাওঁ মই গ'লে বাইদেউ ভয় নাখাব সেইকাৰণেহে হ'ব নিজে ভয় কৰে আৰু মোৰ নাম ল'বলৈ আহিছে তই সদায় এই লগত এনেকৈ থাকিবি বুজিছ আপুনি চিন্তাই নকৰিব দেউতা মই সদায় থাকিম বাইদেউ কাষত ইছ ৰাম কথা চহকী দেউতা আহোঁ যা এইবোৰ কথা তোমালোকে আৰু চিন্তা কৰি নাথাকিবা নিখিল বৰঠাকুৰ নিজে নিজে নিমাত হ'ব এবাৰ নিউজটো হ'বলৈ দিয়া গাড়ীৰ মালিকটোক উঠাই আনিলে চব ওলাই পৰিব বাইদেউ এতিয়া যাওঁ বোলো ডাইৰেক্ট উঠাই লৈ আহোঁ এতিয়া যাওঁ হ'ব নেকি চব কথাতে উস্তাদি মা আহোঁ মই যা অঁ ভণ্টি তই অকলে ওলাই নাযাবি দেই হ'ব আৰু টিটিৰ বিষটো 3 দিনমান থাকিব ভাল পাবি আহোঁ ব'লক আহক ল'ৰাটো বৰ ভাল ডাঙৰ মাৰ খিয়াল ৰাখে দেউতা হা? প্ৰিয়দা বোলে ব্লেক বেল্ট মই আহিছোঁ মা শুনচোন মই এইখন ঘৰত
অকলে অকলে কেনেকৈ থাকোঁ সেইটো অকল মইহে জানো। মই ভাবিছিলোঁ স্বৰ্ণালীক এনেকৈ কৰিয়ে মোৰ লগত ৰাখিব পাৰিম, তেতিয়া মোৰ লগ এটাও হ'ব। তাৰ বাহিৰে মোৰ বেলেগ একো উদ্দেশ্য নাছিলে। তুমি হয়তো সঁচা কথাই কৈছা, কিন্তু কিয় জানো তোমাৰ একো কথাই বিশ্বাস কৰিবলৈ এতিয়া মোৰ মনটোৱে নমনা হ'ল। মোৰ এনেকুৱা লগা হৈছে যে প্ৰতিটো কামতে তোমাৰ কিবা নহয় কিবা স্বাৰ্থ জড়িত থাকেই। তই বেছি বেয়াকৈ ভাবিছ নেকি কথাবিলাক? আৰু বেয়াকৈ ভাবিবলৈ বাধ্য কৰা মানুহজনী তুমিয়েই। তোমাক বাৰে বাৰে সুবিধা দিলোঁ নিজকে সলাবলৈ। স্বৰ্ণাৰ ঘৰলৈ তুমি গৈ কান্দি কান্দি ক্ষমা খুজিছিলা, কিন্তু মনৰ পৰা খুজিছিলানে? মনৰ পৰাই খুজিছোঁ মই। আকৌ ফাঁকি। তুমি মনৰ পৰা ক্ষমা খোজা হ'লে ঘৰত আহিয়ে স্বৰ্ণাক তেনেকৈ নকলাহেঁতেন। তোমাৰ মনত বিষ আছে আৰু সদায় থাকিব। তই মাৰক এনেকৈ কৈছ? মা কাৰণে এনেকৈ কৈছো, নহ'লে তোমাৰ ভিতৰৰ বিহে আমাক কষ্ট দিছে সঁচা, কিন্তু ভালকৈ ভাবিবা, এই বিহে তোমাক বেছিকৈ অশান্তি দিছে। শান্তিত থাকিব পাৰিছা তুমি? কোৱা। নাই পৰা। গোটেই জীৱনটো মাত্ৰ এটা অশান্তিলৈ জীয়াই আছা। আৰু এনেকৈ যদি জীৱনটো থাকিম বুলি ভাবিছা, তেনেহ'লে থাকা। তোমাৰ ওচৰৰ পাজৰৰ মানুহৰ জীৱনত এনেকৈ বিষ খুলিয়েই যদি শান্তিত থাকিব পাৰিম বুলি ভাবিছা, তেনেহ'লে থাকা। স্বৰ্ণাই তোমাৰ মতেই কৰিলে। তাই আৰু অফিচ নাযায়। এতিয়া সুখী চাগে তুমি? দেউতা, আপুনি আহক দেউতা। তুমি অফিচলৈ যোৱা নেকি? হয়। আৰু এই তাই ঘৰতে আছে, তাই অফিচ নাযায়। নাই, নালাগে। মোৰ আচলতে তোমাৰ মাৰ লগতহে কথা আছে। মা আছে। আপুনি আহকচোন দেউতা, বহক দেউতা। আজিৰ পৰা তোমাৰ একদম চব কাম বন্ধ। পাকঘৰৰ নাম নল'বা। চাওঁ, আহা বহাহি আহা একো নাই, আহা বহাহি আহা। বহা বাবা। এই নাই, নালাগে। মোৰ আচলতে তোমাৰ মাৰ লগতহে কথা আছে। মা আছে। আপুনি আহকচোন দেউতা, বহক দেউতা। দেউতা,
আহিলি অঁ ইমান দেৰি কৰিলি পৰি ক'ত এয়া কি হৈছে কলৈ গৈছিলি তহঁতে পৰিয়ে ক'ব তোমাক পৰিমা ইমান দেৰি কৰিলা যে মই ৰান্ধি বাঢ়ি আজৰিয়ে হৈ গলো ভাত বাঢ়ো তোমালোকলৈ নোখোৱা কিয় বাহিৰত খাই আহিছা নাই খোৱা তেতিয়াহ'লে কিবা লাগিছ তই তাইৰ লগত কিবা কলি নাই তেতিয়াহ'লে ভাত কিয় নাখায় মই ৰান্ধি আজৰি কৰি থৈছো মা ই তোমাক কিবা কৈছে নেকি নাই কোৱা কি হ'ল তোমাৰ তই কাজিয়া কৰিছ তাইৰ লগত বাটত আকৌ পেট বিষাইছে বাবা তই নিজে ডাক্তৰ হৈ পেলাই বাহিৰলৈ ওলাই গৈছিলি এবাৰ দেখুৱাই নিব নোৱাৰিলি সঁচা বাবা আজিৰ পৰা তোমাৰ একদম চব কাম বন্ধ পাকঘৰৰ নাম নল'বা চাওঁ আহা আহা বহাহি আহা আহা একো নাই আহা বহাহি আহা বহা বাবা এই ভানুৰ দোকানৰ পৰা তই ডালিম বেছিকৈ আনিবি হা আৰু শুনচোন শুন শংকৰক কবি ঘৰটো চাফা কৰি যাতে এইকেইদিন সি পূজা পাতল কৰি থাকে দেই আৰু ভূষণক কবি যাতে একদম এক টোপাল পানী নিমিলোৱাকৈ গাখীৰ দিয়ে একদম সদায় সি যাতে ৰাতিপুৱাই গাখীৰ দি যায়হি চাওঁ আইতা হ'বলৈ ওলাইছো মই আৰু তুমি একদম কামৰ কথা নকবা দেই আৰু শুনচোন শুন নিখিল মানে পৰিণীতাৰ দেউতাক অঁ তাৰ আগতে অৱশ্যে তাৰ চিনাকিটো বেলেগ আছিল হয়নে নহয় ৰাণু কি চিনাকি দেউতা পানী লোৱা ইমানখিনি হৈ গ'ল আপুনি আমাক জনোৱা নাছিল কিয়
জনাবলৈকে আহিছোঁ, বিশেষকৈ তোমাৰ মাক। এইবোৰ কাম কোনে কৰাইছে জানা ৰাণু? নিখিলে। নিখিল মানে পৰিণীতাৰ দেউতাক? অঁ, তাৰ আগতে অৱশ্যে তাৰ চিনাকিটো বেলেগ আছিল। হয়নে নহয় ৰাণু? কি চিনাকি? সেইটো তোমাক মাৰাই তোমাক পিছত ক'ব। পিছে মই এতিয়া তোমাৰ মাৰাৰ লগত অকলে কথা পাতিব বিচাৰোঁ। নীলম 10টা বাজিলে, তোমাৰ দেৰি হ'ব, যোৱা নহ'লে। মই আহোঁ দেউতা। বাৰু। কথাবোৰ মাত্ৰ ময়ো জানিব লাগিব মা, যে নিখিল বৰঠাকুৰক তুমি কেনেকৈ চিনি পোৱা। দেউতা আহোঁ মই। যোৱা। দেউতাক চাহ খুৱাই পঠিয়াবা। আহিছোঁ মই। মোৰ সন্মুখতো ক'ব নোৱাৰা কি কথা আছে দেউতা? নোৱাৰো। নীলমক যিটো কৈছোঁ তোকো তাকেই কৈছোঁ।